আচলতে আমি সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ বিষয়ে কথা যিমান পাৰোঁ কমকৈ ক'ব বিচাৰিছোঁ। তেওঁ এইটোৱে বিচাৰি আমি বক্তব্য দিম, তেওঁ আকৌ অশ্লীল বাক্যতা কৈ দিব, অভদ্ৰামী এটা কৈ দিব, অৰ্থহীন যুক্তিহীন কথা কিছুমান কৈ দিব। তেওঁ সেইটোৱে বিচাৰি কালিও মই সংবাদ মাধ্যমত কৈছোঁ, যোৰহাটত, আজি চৰাইদেউত কৈছোঁ। তেওঁ যেনে তেনে চৰ্চাত থাকিব বিচাৰে। তেওঁ প্ৰডাক্টিভিটি শূন্য। তেওঁ কি কাম কৰিছে বিগত 5 বছৰত শিৱসাগৰত। আমি নিজেও ঐতিহ্যমণ্ডিত শিৱসাগৰৰে এগৰাকী নাতি বা সন্তান বুলি আমি দেখি আহিছোঁ। গতিকে তেওঁৰ বিষয়ে ক'বলগীয়া নাই। তেখেতৰ এতিয়া তেওঁৰ এটাই জীৱনৰ লক্ষ্য, কংগ্ৰেছৰ ভৰিয়ে হাতে ধৰি যেনে তেনে শিৱসাগৰত যাতে কংগ্ৰেছে কোনো প্ৰাৰ্থী নিদিয়ে, তেওঁ যাতে কোনোমতে জিকি আহি পুনৰ তেওঁ বিধায়কৰ যিখিনি কাম সেইখিনি কৰিব পাৰে, যাতে পুনৰ চৰ অঞ্চলতো তেওঁ নিজৰ জনপ্ৰিয়তা সাব্যস্ত কৰিব পাৰে। এইবিলাক তেওঁলোকৰ নিজস্ব বিক্ষিপ্ত চিন্তাৰে তেওঁ এটাই লক্ষ্য, অখিল গগৈৰ এটা লক্ষ্য, কংগ্ৰেছৰ ওচৰত নতজানু হৈ কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দৰে প্ৰয়োজন সাপেক্ষে আচৰণ কৰি যেনে তেনে এখন লাগে। বাকীতো দল বুলিবলৈ নাই। মইতো অখিল গগৈ দলৰ দ্বিতীয়জন ব্যক্তিৰ নাম শুনা নাই তাৰমানে যে আমুক আছে। অন্ততঃ মই লুৰিণ গগৈৰ জাতীয়তাবাদী চৰিত্ৰ হেৰুৱাই কংগ্ৰেছৰ নতজানু হোৱাৰ বাবে লুৰিণজ্যোতি গগৈক আমি যিখিনি তেওঁৰ যিখিনি যুক্তিহীন কথা তাক আমি যুক্তিনিষ্ঠভাৱে কোৱাৰ বাবে আমিতো যিমানেই নকওঁ কিয় তেওঁৰ তাত জগদীশ ভূঞা আছে, আমি দেখিছোঁ লুৰিণজ্যোতি গগৈৰ তাত নতুনকৈ ৰাজেন ভূঞা সোমাইছে। কিন্তু অখিল গগৈৰ তাত কোন আছে? কোনো নাই। অখিল গগৈ এটা লক্ষ্য, যেনে তেনে টিকেটটো পাব লাগে। টিকেট পালে নহ'ব, টিকেটটোতো নিজে খেলিব। যেনে তেনে কংগ্ৰেছৰ গৌৰৱ গগৈৰ ওচৰত শৰণাগত হৈ তেওঁ ভৰি হাতে ধৰি টিকেটটো পাব লাগে। তেনে মানুহৰ বিষয়ে কিয় কমাই দিম? আকৌ মই কমাই দিম, তেওঁ অশ্লীল কথা এটা কৈ দিব। গতিকে অখিল গগৈৰ দৰে ব্যক্তিৰ সৈতে আচলতে মুখ চুখ পুতি মৰাৰ আমাৰ সময় নাই। আমি আছোঁ এতিয়া চৰাইদেউ মহোৎসৱত আছোঁ। আমি এতিয়া চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে মোদী ডাঙৰীয়াৰ তৎপৰতা আজি হ'ল। আমি এইবিলাক ইতিবাচক আমি অখিল গগৈ কি ক'ত কাক সাৱটিলে, কাক চুমা খালে, কি কৰিলে, কি অশ্লীল কথা ক'লে, কি কাৰোবাক চৰিয়াম বুলি ক'লে, মাৰিম বুলি ক'লে, সেইবিলাক কথা পাতি ব্যস্ত হোৱাতকৈ অৰুণোদয় যে 38 লাখৰ পৰা 40 লাখ হ'ব, এলিভেটেড কৰিডৰ হ'ব, 1.5 লাখ মানুহে চাকৰি পালে, আজি তাৰিখত চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ, অসমীয়া ভাষা ধ্ৰুপদী, এইবিলাক কথা পাতিম। অখিল গগৈৰ অশ্লীলতাৰ কথা পাতিবলৈ আচলতে যোৱাটো মোৰ বাবে এটা মূৰ্খামি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।